নমস্কাৰ, মই ডক্টৰ তমগ্ন দাস, কনসালটেন্ট ফিজিচিয়ান। অবেচিটি বা মেদবহুলতাৰ কি ট্ৰিটমেণ্ট আছে? চ' ইমান দিনে আমি দেখা পাইছোঁ যে বিহেভিয়াৰেল থেৰাপি বা লাইফষ্টাইল মডিফিকেশ্যন, যেনেকুৱা খোৱা কমকৈ খোৱা, কি খাব লাগে, প্লাছ এক্সাৰচাইজ, এইবোৰ আছিলে। লগতে বেৰিয়েট্ৰিক চাৰ্জাৰী বুলি আছিলে, য'ত আমি ষ্টমাকৰ এটা অংশ কাটি পেলোৱা হয় বা বেলেগ বেলেগ ধৰণৰ প্ৰচিডিউৰ্ছ আছে, য'ত আমাৰ ৱেইট লছৰ এটা 30% বা তাৰ ওপৰলৈ আমি ৱেইট লছ কৰিব পাৰি চাৰ্জাৰীৰ দ্বাৰা। আৰু যিটো লাইফষ্টাইল বা বিহেভিয়াৰেল থেৰাপি, তাত আমি এৰাউণ্ড 5 to 10% লছ কৰিব পাৰি। কিন্তু বহুত অবেজ পেচেণ্টছ আছে যোনে চাৰ্জাৰী কৰিব নোখোজে বা চাৰ্জাৰীৰ কেণ্ডিডেট নহয়, প্লাছ লাইফষ্টাইল মডিফিকেশ্যনো ইমানখিনি কৰিব নোৱাৰে বা কৰি পেলাই যিমানখিনি ৰিজাল্টছ পাব লাগে নাপায়। তো সিহঁতৰ কাৰণে কি অপশ্যন আছে? সিহঁতৰ কাৰণে ইমান দিন ধৰি আমাৰ GLP-1 ৰিচেপ্টৰ এনালগ বুলি আছিলে, কিন্তু ইতিমধ্যে কিছুমান আৰু নতুন মলিকিউলছ আহিছে, GLP-1 ৰিচেপ্টৰ এনালগ প্লাছ আৰু এটা GLP প্লাছ GIP এনালগ। আপোনালোকে শুনিছেই চাগে চিমাগ্লুটাইড আৰু টেটজিপেটাইড। চ' এই ধৰণৰ মলিকিউলছবোৰ বহুতখিনি আপ টু 25%লৈকে ৱেইট লছ কৰিবলৈ হেল্প কৰে। কিন্তু এইবিলাক অ'ভাৰ দ্য কাউণ্টাৰ ঔষধ নহয়। এইটো কোনে ল'ব পাৰে, কিয় ল'ব পাৰে? যদি আপোনাৰ BMI বডি মাছ ইণ্ডেক্স 27ৰ ওপৰত আছে, উইথ কোমৰবিডিটিছ যেনেকুৱা অষ্টিঅ'আৰ্থ্ৰাইটিছ, হাৰ্টৰ বেমাৰ, শ্লিপ এপনিয়া এটচেট্ৰা, তেতিয়া ল'ব পাৰিব। বা যদি 30ৰ ওপৰত আছে BMI উইদাউট কোমৰবিডিটিছ, তেতিয়াও ল'ব পাৰিব। কিন্তু তাৰ কাৰণে আপুনি একচুৱেলি ডক্টৰৰ লগত, য'ত ট্ৰেইন মেডিকেল প্ৰফেশ্যনেল ট্ৰিটিং অবেচিটি, তেখেতৰ লগত পৰামৰ্শ কৰি ৱেডাৰ আপুনি এইটো ল'ব লাগে নে নাই বা আপোনাৰ কি অপশ্যন আছে তাৰ বিষয়ে জানিব পাৰে। ধন্যবাদ।